আজি গাড়ীগাঁও জাতীয় বিদ্যালয়ত অভিভাৱক সভা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠান গাড়ীগাঁও অঞ্চলৰ গণ্যমান্য সচেতন ব্যক্তিসকল উপস্থিত থাকে। লগতে ছাত্ৰ-ছাত্ৰী অভিভাৱকসকলৰ উপস্থিতিত এই বিদ্যালয়খন উন্নতমানৰ পুথিভঁৰাল, স্মাৰ্ট ক্লাছ লগতে খেলৰ অন্তৰ্ভুক্ত কৰা হৈছে। বিভিন্ন বিষয়ত আলোচনা কৰা হয় এই সভাত। একত্ৰিত হলো, গাৰ্জেন একত্ৰিত হল, পৰিচালনা সমিতি লগতে এই অঞ্চলৰ শুভাকাংক্ষী আৰু শিক্ষাৰ্থীসকল অনুষ্ঠিত হোৱাৰ পিছত ৰাইজৰ মাজৰ পৰা বহুত দিহা পৰামৰ্শ দিলে। স্কুলখনৰ ডেভেলপমেণ্টৰ কাৰণে বহুত দিহা পৰামৰ্শ দিছে। আৰু যিটো পৰিচালনা সমিতি আছে, এটা খুব শক্তিশালী পৰিচালনা সমিতি, ছাদেক আহমেদ আৰু অধিবক্তা ডাঙৰীয়াৰ নেতৃত্বত যিটো আমাৰ এই পৰিচালনা সমিতিখন গঠন হৈছে, তেখেতসকলে ইতিমধ্যে তেখেতসকলৰ কামৰ নমুনা দেখুৱাই দিছে। আৰু শিক্ষকসকলক বা ছাত্ৰ ছাত্ৰীসকলৰ বা গাৰ্জেনসকলে যদি ষ্টুডেণ্টসকলৰ মানে ব্যৱস্থা লয়, ভালদৰে ঘৰত শিক্ষা দিয়ে, শিক্ষকসকলে শিক্ষা দিয়ে, নিশ্চয় স্কুলখন আগৰ সুনাম অৰ্জন কৰিবলৈ আৰু সক্ষম হ'ব। স্কুলখনৰ এটা ভাল সুনাম আছিল, এতিয়াও বৰ্তমান আছে, অলপ নিম্নত গৈছে যদিও সেইটো আপগ্ৰেড কৰাৰ কাৰণে আমাৰ পৰিচালনা সমিতি এইটো দায়িত্ব লৈছে। এখেতসকলে নিশ্চয় পাৰিব। এজন ভাল দক্ষ ব্যক্তি এখেতসকল, ছাদিক আহমেদ আৰু অধিবক্তা মহোদয় ভাল দক্ষ ব্যক্তি, গতিকে এখেতসকলে পাৰিব। আমাৰ প্ৰিন্সিপাল মহোদয় আছে, প্ৰিন্সিপাল মহোদয়া আছে, তেখেতেও ভাল নেতৃত্ব লৈছে, গতিকে পাৰিব। আজি আমি এইখনৰ পৰা আমি ৰাইজৰ মাজৰ পৰা আমি এইখন স্কুলৰ মংগলৰ কাৰণে আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ, যাতে স্কুলখন ডেভেলপমেণ্ট হয়, ভাল শিক্ষা দীক্ষাৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰে। এই অঞ্চলৰ একচুৱেলি লেখত ল'বলগীয়া স্কুল এইখন। কিছু অসুবিধাৰ কাৰণে অলপ অসুবিধা হৈছিলে, গতিকে সেই অসুবিধাখিনি মুখীমূৰ কৰিছে ইতিমধ্যে। আৰু যি ছাত্ৰসকলৰো এটা ভাল, যদি ছাত্ৰসকলেও যদি গাৰ্জেনসকলে গুৰুত্ব দিয়ে, নিশ্চয় সেইসকল ষ্টুডেণ্টে শিক্ষকসকলৰ পৰা পোৱা শিক্ষাই তেখেতসকলক উন্নতি কৰাত নিশ্চয় অৰিহণা যোগাব। মই এই গাড়ীগাঁও জাতীয় বিদ্যালয়ৰ এজন ছাত্ৰীৰ অভিভাৱক হয়। আজি এই বছৰৰ প্ৰথমখন আমাৰ পেৰেণ্টছ মিট আছিলে, অভিভাৱক শিক্ষকৰ যিখন মানে এই আলোচনা আজি প্ৰথম আছিলে। এই আলোচনাত উপস্থিত থাকি বহুত ভাল লাগিল। বহুতো মানে ভাল কথা শুনিলোঁ, বহুত ভাল বিশিষ্ট ব্যক্তিসকলক মাতা হৈছিলে, সিহঁতৰ মতামত আগবঢ়ালে বহুত ভাল লাগিল। আৰু চবতকৈ ভাল লাগিল নতুনকৈ গঠন হোৱা যিখন পৰিচালনা সমিতিৰ সভাপতি অধিবক্তা আব্দুল ছালাম ছাৰ, তেখেতে নিজৰ প্ৰচেষ্টাত স্কুলখন শৈক্ষিক মানদণ্ড আগবঢ়াই লৈ যোৱাৰ কাৰণে বহুতখিনি অৰিহণা যোগাবলৈ মানে তেখেত আগুৱাই আহিছে, ভাল লাগিছে। ইয়াত অকল শ্ৰেণী পাঠদানৰ বাহিৰেও অন্যান্য যিবিলাক মানে কাৰিকুলাৰ এক্টিভিটিছ সহ পাঠ্যক্ৰম থাকিব। তাৰ ভিতৰত হ'ল আপোনাৰ ডেন্স, কম্পিউটাৰ শিক্ষা আৰু সংগীত বহুত কিবা কিবি প্ৰগ্ৰাম আছে, ভাল লাগিল। আশা ৰাখিছোঁ এইখন বিদ্যালয়ে বহুত সুনাম কৰি আনিব, লগতে শৈক্ষিক দিশক আগবঢ়াই লৈ যোৱাৰ কাৰণে যথেষ্টখিনি অৰিহণা যোগাব। আৰু সিহঁতে এটা কথা দিছে যে 1 মাহ 1.5 মাহ মূৰে সিহঁতৰ অভিভাৱক শিক্ষকৰ এখন মানে যৌথ সভা অনুষ্ঠিত কৰিব। তাত মই লগত অন্যান্য অভিভাৱকক বহুতখিনি কোৱাৰ কাৰণে সুযোগ পাব। গতিকে আমি দিহা পৰামৰ্শ দিয়ে থাকিম আৰু আশা ৰাখিছোঁ এই বিদ্যালয়খন বহুত শৈক্ষিক দিশত আগবঢ়াই লৈ যাব। এইখিনি আশাৰে কৈ মোৰ বক্তব্যখিনি সামৰণি মাৰিছোঁ। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।